কয়বাৰ স্বাগতম জানাইছো এছএমএছ মিডিয়াম ইউটিউব চেনেললৈ মই ৰবুল আমিন আজিৰ ভিডিঅ'ত আলোচনা কৰিম এনসিইআৰটি এডভান্স ম্যাথমেটিক্স ক্লাস 9 ৰ এক্সাৰসাইজ 1.3 ৰ আটাইতকৈ ইম্পৰ্টেন্ট কোশ্চেন নম্বৰ 8 ৰ বিষয় কোশ্চেন নম্বৰ 8 ত কি কৈছে যে কোশ্চেন নম্বৰ 8 ত কোৱা হৈছে যে যদি কোনো এটা দ্বৈত সংখ্যাৰ হেকত দুটা শূন্য থাকে তেতিয়াহ'লে দ্বৈত সংখ্যাটো 2 স্কয়াৰে বিভাজ্য হ'ব একেদৰে কোশ্চেন নম্বৰ 9 যেটো আছে হেতু ইম্পৰ্টেন্ট হয় হেতু দি আছে কি যদি কোনো এটা দ্বৈত সংখ্যাৰ হেকৰ তিনিটা অংক যদি শূন্য হয় তেতিয়াহ'লে কি হ'ব 2 কিউবৰ দ্বাৰা বিভাজ্য হ'ব কোশ্চেন নম্বৰ 8 ত কি কৈছে যে যদি লাষ্টত দুটা জিৰো থাকে দ্বৈত সংখ্যাৰ সাপোজ এনেকুৱা আছে তেতিয়াহ'লে এটো 4 বা 2 স্কয়াৰে কি হ'ব বিভাজ্য হ'ব এটা আমাক প্ৰমাণ কৰিব লাগে সো সোৱা এটো আমি কেনেকৈ প্ৰমাণ কৰিম সো কোশ্চেন নম্বৰ 8 প্ৰথমে আমি এটো ধৰি লম এনেকে যে লেট কে এটা দ্বৈত সংখ্যা যেটো দ্বৈত সংখ্যা হেকৰ দুটা অংক কি আছে 0 আছে যে কে এটা দ্বৈত সংখ্যা যাৰ হেকৰ দুটা অংক শূন্য সো therefore আমি কে যদি এনেকে লিখো কে আমি এনেকে লিখব পাৰি সাপোজ bn তাৰ পিছতো bn - 1 bn - 2 এনেকে আপ টু আমি লিখিলো b2 b1 b0 এনেকে লিখিলো ঠিক আছে এতিয়া প্ৰশ্নত কি কৈছিল যে হেকৰ দুটা অংক 0 তাৰ মানে কি b1 আৰু b0 যেটো আছে এই দুটা 0 ইয়াতে লিখি দিম আমি যত b1 আৰু b0 এই সংখ্যা দুটা কি আছে আমাক 0 আছে তাৰ মানে এইটো 0 এনেকুৱা আছে ঠিক আছে তেতিয়া হলে আমাক দ্বৈত সংখ্যা যেতি আমি বিস্তাৰ কৰি লিখো বা এক্সপান্ড কৰো তেতিয়া হলে কি আছিল সাপোজ এনেকুৱা 1101 এটোক আমি কেনেকৈ লিখো প্ৰথমে 1 ইনটু কেটা কৰা আছে ইয়াতে তিনিটা তাৰ মানে 2 টু দি পাৱাৰ 3 লিখো তাৰ পিছত কি লিখো সাপোজ 1 ইনটু 2 টু দি পাৱাৰ 2 লিখো তাৰ পিছত 0 ইনটু 2 টু দি পাৱাৰ 1 লিখো তাৰ পিছত 1 ইনটু 2 টু দি পাৱাৰ 0 এনেকৈ লিখো তাৰ মানে ইয়াতে কেটা কৰা আছিল এটা দুটা তিনিটা চাৰিটা থাকিলে ইয়াতে পাৱাৰ কি হয় 1 কমি যায় 3 মানে কি 3 মানে হৈছে 4 - 1 ইয়াতে কি আছে এটো 1 এর ক্ষেত্ৰত কি আহিছে পাৱাৰ কিমান আহিছে 2 আহিছে মানে যদি আমাৰ চাৰিটা সংখ্যা দিয়া থাকে তেতিয়ালে পাৱাৰ আহে 3 তেতিয়ালে তিনিটা দিয়া থাকিলে পাৱাৰ আহিব কিমান 2 দুটা দিয়া থাকিলে পাৱাৰ কিমান আহিব ইয়াতে তেতিয়ালে 1 আহিব তেতিয়ালে ইয়াতে সো কিমানটা টার্ম আছে ইয়াতে কি এটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা এনেকে কিমানটা আছে টোটাল n টা আছে আৰু ইয়াতে এক্সট্ৰা এটা আছে তাৰ মানে টোটাল কিমানটা আছে n + 1 টা আছে তাৰ মানে যদি আমি এটো ভাঙি দিও তেতিয়ালে এটোক আমি এনেকে লিখিব লাগিব ইয়াতে bn into 2 to the power কিমান আহিব n ইয়াতে টোটাল কেটা আছিল ইয়াতে টোটাল আছিল n plus 1 টা তাৰ মানে ইয়াতকে এটা যদি আমি কমাই দিও তাৰ মানে কিমানটা আহিব আমাৰ n টা আহিব সো ইয়াৰ পৰা আমি n লিখিব লাগিব ঠিক আছে তাৰ পিছত আমাৰ কি লিখিব লাগে প্লাস লিখিব লাগে সেকেন্ড টার্ম কি আছে b to the power n - 1 আছে ইনটু তেতিয়ালে ইয়াতে কি আহিব 2 to the power ইয়াতকে কি আহে ইয়াত 1 কম আহে মানে ইয়াত 1 মাইনাস কৰিব লাগে তাৰ মানে কি n - 1 আহিব প্লাস তাৰ পিছত থাৰ্ড টার্মত কি আছে b to the power bn - 2 আছে তেতিয়ালে এটো 2 to the power কিমান আহিব 1 কমি যাব আৰু তাৰ মানে n - 2 আহিব প্লাস ডট ডট লাস্ট লৈকে আমাৰ কি আছে ইয়াতে b সাপোজ 0 আছে লাস্ট টার্মত কি আহে লাস্ট টার্মত আমাৰ 1 আহে সো 1 লিখিলো তাৰ আগৰটোত কি আহিব b to the b1 এটো কি আহিব 2 to the power কিমান আহিব এটা 1 আহিব তাৰ আগৰটোত কিমান আহে ইয়াতে কিমান আহিব b2 কিমান আহিব 2 to the power কিমান আহিব 2 আহিব তাৰ মানে কি আছিল হোফালে যাতে লাহে লাহে পাৱাৰ বিলাক কমি যায় আৰু বাওফালে আতে কি হয় পাৱাৰ 1 কে বাঢ়ি যায় তাৰ মানে প্ৰথমটো পাৱাৰ 0 তাৰ পিছতো পাৱাৰ 1 তাৰ পিছতো পাৱাৰ 2 তাৰ পিছত 3 4 5 এনেকে লাষ্টলৈকে কিমান আহিব পাৱাৰ n আহি যাব ঠিক আছে এতিয়া সোৱা এটোক আমি এনেকে লিখিব পাৰিম না এটোক আগত লিখি দিলো সাপোজ 2 to the power n into b to the bn প্লাস এটোক লিখি দিলো 2 to the power n - 1 এটোক লিখিলো bn - 1 প্লাস এটোক লিখিলো b 2 to the power n - 2 ইয়াতে লিখিলো bn - 2 প্লাস ডট 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 ইয়াতে সোৱা ইয়াতে এটোক লিখিলো আমি 2 স্কয়ার ইনটু bn প্লাস এটো কিমান আছিল 0 আছিল তেতিয়ালে এটোক আমি লিখিলো 0 ইনটু 2 প্লাস এটোক লিখিলো আমি 0 ইনটু 1 এনেকে লিখিলো লিখাৰ পিছত এতিয়া যদি আমি এটোক এনেকে লিখো সাপোজ 2 স্কয়ার ইনটু 2 to the power n - 1 সরি n - 2 এটোক এনেকে লিখিব পাৰি কিনো এটা আমাক নিয়ম আছিল এনেকুৱা যে যদি a to the power m into a to the power n থাকে তাৰ মানে ভূমি একে হলে কি হয় ঘাত আমাক যোগ কৰিব লাগে তেতিয়ালে ইয়াতে সোৱা 2 স্কয়ার into 2 to the power n - 2 আছে তেতিয়ালে দুটা ভূমি কি আছে 2 আছে
এইটোক আমি কি লিখিব লাগিব 2 প্লাছ n মাইনাছ 2 এনেকৈ লিখিব লাগিব তেতিয়াহ'লে এইটো প্লাছ প্লাছ 2 মাইনাছ 2 কেঞ্চেল গ'লে ইয়াতে 2 টু দি পাৱাৰ n আহিল সো 2 টু দি পাৱাৰ n ক তেতিয়াহ'লে আমি কি এনেকৈ লিখিব পাৰি মানে এইটো প্লাছ 2 এইটো মাইনাছ 2 কেঞ্চেল হ'লে 2 টু দি পাৱাৰ n থাকি যাব তাৰ পিছত ইয়াতে কি আছিল bn আছিল ৰাখি দিলো একেদৰে এইটো 2 স্কয়াৰ ইনটু 2 টু দি পাৱাৰ কিমান আহিব তেতিয়াহ'লে 2 টু দি পাৱাৰ ইয়াতে হৈ যাব n মাইনাছ 2 হ'লে ইয়াতে কি আহিব n মাইনাছ 3 আহিব তাৰ মানে কি কৰিম প্ৰতিটি ক্ষেত্ৰত 2 স্কয়াৰ এটাকে বনাম যাতে আমি কমন লব পাৰো নেক্সট টাৰ্মত বা নেক্সট লাইনত এতিয়া সো ইয়াতে কি আছে এটোক আমি যদি 2 স্কয়াৰ লিখো তেতিয়াহ'লে এটো 2 টু দি পাৱাৰ n মাইনাছ কিমান আহিব এটো 2 আহিল এটো 3 আহিল তেতিয়াহ'লে এটো কিমান আহিব 4 আহিব ইনটু ইয়াতে কিমান আহিব ইনটু ইয়াতে bn মাইনাছ 1 ইয়াতে আছে bn মাইনাছ 2 প্লাস ডট 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 ইয়াতে কি আছে আমাক 2 স্কয়াৰ আছে ইনটু bn আছে এতিয়া সো 0 লগত 2 ইনটু লিখি মান আহিব 0 আহিব 0 লগত 1 ইনটু কৰি লিখি মান আহিব 0 আহিব গতিকে আমি এই গোটেখিনি ইয়াতে ক্যান্সেল কৰি দিছো ডাইৰেক্ট এতিয়া ইয়াতে 2 স্কয়াৰ আছে ইয়াতে 2 স্কয়াৰ আছে ইয়াতে 2 স্কয়াৰ আছে 2 স্কয়াৰ আছে সো 2 স্কয়াৰ আমি কমন লম 2 স্কয়াৰ কমন ললে কি আহিব 2 টু দি পাৱাৰ n - 2 আহিব ইনটু ইয়াতে কিমান আছে bn প্লাস এর পর 2 স্কয়ার কমন ললে ইয়াতে কি আহিব 2 টু দি পাৱাৰ n - 3 ইনটু ইয়াতে আছে কিমান bn - 1 তারপর এর পর 2 স্কয়ার কমন ললে তেতিয়াহলে কি থাকিব 2 টু দি পাৱাৰ n - 4 into bn minus 2 plus dot 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 এর পর 2 স্কয়ার কমন ললে এতে কি থাকিল b2 থাকিল এতে কি থাকিল এতে কি আছিল b2 আছিল সো b2 আহিল সো এতিয়া সোয়া আমি কি পাইছো এইখিনিৰ লগত এইখিনি ইনটু কৰিলে কি পাম আমি k পাম তাৰ মানে কি হ'ব এইখিনি বস্তু আৰু এইখিনি বস্তু k এর মাজত ডিভাইড যাব নাইবা উৎপাদক হ'ব বুলি ক'ব পাৰি মানে কথাটো এনেকুৱা 15 ক আমি কি লিখিব পাৰি 15 ক 3 into 5 লিখিব পাৰি তাৰ মানে কি 3 to 15 সম্পূৰ্ণকৈ বিভাজ্য 5 to 15 সম্পূৰ্ণকৈ বিভাজ্য ইয়াৰ অৰ্থ হৈছে ইয়াৰ পৰা 2 স্কয়াৰ যেটো আছে হেতু কে হৰণ যাব আৰু ইয়াৰ যিখিনি এইখিনি টাৰ্ম এইখিনি কি হ'ব কে স্কয়াৰত হৰণ যাব তাৰ মানে কি কৰিব পাৰিম আমি গতিকে ক'ব পাৰিম যে therefore কে 2 স্কয়াৰ ৰে বিভাজ্য কিয় বিভাজ্য যেহেতু এনেকৈ কৰিলে আমি কি কৰিব পাৰিম এটো আৰু এটো উৎপাদক বুলি কম আৰু উৎপাদক কি হয় সদায় বিভাজ্য হয় তাৰ মানে কি হ'ব 2 স্কয়াৰটো কি হ'ব কে এর মাজত বিভাজ্য হ'ব গতিকে আমি ক'ব পাৰি যে কে কি আছিল কে এটা এনেকৈ দ্বৈত সংখ্যা আছিল যাৰ হেকৰ দুটাংক কি আছিল শূন্য আছিল সো গতিকে আমি ক'ব পাৰি যে যদি কোনো এটা দ্বৈত সংখ্যাৰ হেকৰ দুটা শূন্য থাকে তেতিয়াহ'লে দ্বৈত সংখ্যাটো 2 স্কয়াৰে বিভাজ্য হ'ব একেদৰে যদি আমি 2 কিউবৰে বিভাজ্য হ'বলৈ আমি প্ৰমাণ কৰিব যাওঁ তেতিয়াহ'লে আমি কি কৰিম ইয়াতে তিনিটা সংখ্যা 0 আছে বুলি ধৰি লম তেতিয়া আমাৰ কি আহিব ইয়াতে b2 b1 আৰু b0 কি হ'ব আমাৰ 0 আহিব 0 এর পিছত এটো একেদৰে আমি ভাঙি দিম ভাঙি দিয়াৰ পিছত ইয়াতে 2 স্কয়াৰ যেনেকৈ কমন লৈছিলো তাতে আমি কি কৰিম 2 কিউব কমন লম আমি 2 কিউব কমন ললে লাষ্টত এনেকৈ আহি যাব 2 কিউব ইনটু এইখিনি টাৰ্ম আহিব আৰু ইয়াৰ পিছত আমি লাষ্টত লিখি দিম therefore 2 স্কয়াৰ therefore k 2 কিউবৰে বিভাজ্য এনেকৈ আহি যাব আৰু তেতিয়া আমাৰ এটো প্ৰমাণ হৈ যাব সো আশা কৰো কোশ্চেন নম্বৰ 9 ত কোনো প্ৰবলেম নহব সো তোমালোকৰ কোশ্চেন নম্বৰ 9 তোমালোকৰ বাবে হোমৱৰ্ক থাকিল তোমালোকে এটো নিজে কৰিবা আৰু যদি কিবা প্ৰবলেম থাকে তেতিয়াহলে নিশ্চয় জনাবা পৰৱৰ্তী ভিডিওত আমি কোশ্চেন নম্বৰ 9 এৰ বিষয়ে তেতিয়াহলে আলোচনা কৰিম ধন্যবাদ